খাচী মুৰ্গী দুটা বিক্ৰী কৰি দিছিলো তো অলপ পিছত গম পাব খাচী মুৰ্গী দুটা কিমান মই বিক্ৰী কৰিলো হেল্ল' গাইস মই জিজাস আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল খাৰেম ভাই তো ৰাতিপুৱা উঠি কিনে অলপ ৰাস্তাত মানে ঘূৰিলো আৰু এতিয়া বাজিল 7টা এতিয়া মানে ঘৰত যাম ঘৰত গৈ কিনে মানে মুৰ্গীৰ আহাৰ দিব লাগে আজি মই আপোনালোকক জনাম খাচী মুৰ্গী দুটা বিক্ৰী কৰি কিমান মই পালো তো দুটা মই যোৱাকালি মই খাচী মুৰ্গী বিক্ৰী কৰি দিছিলো কিন্তু ভিডিঅ' ক্লিপছ ল'ব নোৱাৰিলো তো ঘৰৰ মানুহকেইটা ঘৰত আছিলে ঘৰৰ মানুহকেইটা মানে বিক্ৰী কৰি দিলে মানে মই গৈছিলো ডিউটিত তাৰ কাৰণে মই ভিডিঅ' ক্লিপছ ল'ব নোৱাৰিলো আপোনালোকে হেকলকে চাই থাকিলে গম পাব দুটা খাচী মুৰ্গী বিক্ৰী কৰি মই কিমান পালো তো বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো তো ৰুকৰ ভিডিঅ' আৰম্ভ কৰাৰ আগতে যি সকলে মোৰ চেনেল নতুনকৈ আছে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব আৰু বেলেঙৰ টিং টাং মাৰি দিব তো বলক চেনেল ভিডিঅ'টো আৰম্ভ কৰো ৰাতিপুৱা উঠি কিনে মানে গাঁৱত মানে ঘূৰিলে মানে বহুত ভাল লাগে মানে আৰু চাওক না কিমান ধুনীয়া নাজাৰা একদম মজা ধুনীয়া নাজাৰা একদম চাওক না কিমান ধুনীয়া নাজাৰা এতিয়া মানে যাই আছো ঘৰত গৈ কিনে মানে মুৰ্গীৰ কাৰণে হাত দিম আৰু গাহৰিৰ কাৰণে হাত দিব লাগে যিসকলক লাগে খাচী মুৰ্গী মোৰ ভিডিঅ'ত মানে কমেণ্ট কৰি জনাব অলপ চলপ হ'লে মানে ডিছকাউণ্ট দি দিম চিন্তা কৰিব নালাগে তো আহিব আৰু লৈ যাব মানে খাচী মুৰ্গী আৰু যোৱাকালি ডিউটি শেষ কৰি কিনে ঘৰৰ অহা টাইমত মানে ছুপাৰভাইজাৰক মানে লগ পাইছো ছুপাৰভাইজাৰে মানে কৈছে মানে মই গুৱাহাটীত যাব লাগে বুলি তো গুৱাহাটী ট্ৰেন্সফাৰ দিছে বুলি শুনা পাইছো তো এতিয়া কি হয় 1 তাৰিখত যাব লাগে বুলি কৈ আছে তো দিনটো আহিলেহে গম পাম এতিয়ালৈকে কাগজটো ওলা নাই আমাৰ ককৰাঝাৰৰ পৰা 3জন লৈ যাব বুলি কৈ আছে গুৱাহাটীত মোৰ নামত যদি থাকিলে তেলে মইতো যাব লাগিব যোৱাকালি কৈছিল ছুপাৰভাইজাৰে কৈছে তোৰ নাম আছে বুলি গুৱাহাটীত যাব লগা বুলি কৈছে মানে তো এতিয়া কি কৰো কি নকৰো বহুত চিন্তা লাগি আছো তো আপোনালোকক নজনাও বুলি ভাবিছিলো কিন্তু মই আপোনালোকক জনাই দিলো কাৰণ আপোনালোকে মোৰ ফেমিলি মেম্বাৰ হৈ গ'ল ন তাৰ কাৰণে আপোনালোকক জনাই দিলো যদি গুৱাহাটীত যদি যাব লগা বাধ্যতা হয় 1 তাৰিখত তেনেহ'লে আপোনালোকে গুৱাহাটীৰ ভিডিঅ'টো পাই থাকিব তো ফাৰ্মৰ ভিডিঅ'টো আপোনালোকে নাপাব মানে বহুত দুখো লাগি আছে মানে মই নতুন ফাৰ্ম খুলিলো আৰু আকৌ যদি গুৱাহাটীত যদি যাব লগা হয় তেনেহ'লে বহুত দুখ লাগিছে মই চেষ্টা কৰি আছো ছুপাৰভাইজাৰৰ লগত আলোচনা কৰি চাওঁ যদি ছুপাৰভাইজাৰ যদি মোক যদি ইয়াত ৰাখি দিয়ে তেনেহ'লে ভাল হ'ব আৰু যদি ছুপাৰভাইজাৰ যদি ৰাখিব নোৱাৰে তেনেহ'লে উপায়টোতে যাবই লগা পৰিব গুৱাহাটীত এই উপায় নাই গুৱাহাটীত বা কেইদিনমান থাকিব লাগিব 6 মাহ 7 মাহ 1 বছৰ কিমান থাকিব লাগিব আৰু এতিয়া মানে আহাৰ লৈ লৈছো এইফালে চাওক আহাৰ লৈ লৈছো এতিয়া মানে গাপ্পাৰ সিঙৰ কাৰণে আহাৰ দি দিম গাপ্পাৰ সিঙে আহাৰ খাব এই ৰ এই দুষ্ট বেছি বহুত দুষ্ট কৰি থাকে মানে আমাৰ গাপ্পাৰ সিঙে মানে আমাৰ গাপ্পাৰ সিঙে মানে যিমান ডাঙৰ হৈ আছে সিমানে মানে দুষ্ট বাঢ়ি আছে মানে ইফালে চা 15-20 দিনমান হ'ল নেটেৰ ভিতৰত থকা এৰি দিয়াৰ লগে লগে মানে ক'ত ক'ত পলাই গ'ল কোনো পাত্তাই নাই যেতিয়া 4টা মান বাজে তেতিয়া সিহঁতে আহি যাব খাচী মুৰ্গী দুটা বিক্ৰী কৰি দিছিলো তো অলপ পিছত গম পাব খাচী মুৰ্গী দুটা কিমান মই বিক্ৰী কৰিলো তো এতিয়া মই যাই আছো পুখুৰীৰ ফালে মানে পুখুৰীটো পানী আছে নে নাই পুখুৰী যদি পানী কম হৈ আছে তেনেহ'লে পুখুৰীৰ পানীটো ছিকিব লাগিব ছিকি কিনে মাছটো বিক্ৰী কৰিব লাগিব তাৰ কাৰণে এতিয়া যাই আছো পুখুৰীৰ ফালে গৰাই মাছটো কিমান ডাঙৰ হ'ল তো টাইম আহি গ'ল মানে পুখুৰী ছিকাৰ টাইমটো তো এতিয়া মই যাই আছো আকৌ পুখুৰীটো চেক কৰিম পুখুৰী চেক কৰি কিনে যদি পানীটো কম হয় তেনেহ'লে পুখুৰীটো ছিকিব লাগিব পুখুৰীটো ছিকি কিনে মানে মাছটো মানে বিক্ৰী কৰিব লাগে আগত পানীটো চাই লওঁ যদি পানীটো ডাঙৰ আছে তেনেহ'লে আৰু পুখুৰীটো নিছিকো মানে অলপ আৰু ৰাখি দিম মানে মাছ বিক্ৰী কৰা টাইম আহি গ'ল মানে 1 বছৰ হৈ গ'ল 1 বছৰ কিমান বা ডাঙৰ হয় গৰাই মাছ দিছিলোঁ মই পানী ইমান নাই পানী শুকাই গৈছে চাওক না পানী ইমান নাই আৰু 15 দিনমান ৰাখি দিম 15 দিন পিছৰ মানে পুখুৰীটো শিকিব লাগিব পুখুৰীটো মই বনাইছিলোঁ বহুত পইচা দি ওপৰৰ পৰা বালুটো পৰি কিনে এইটো চাওক কি অৱস্থা হৈ গ'ল ইখন পুখুৰী বনাওঁতে মোৰ 30,000 টকা গৈছিল মানে একদম বেয়া হৈ গ'ল এতিয়া মানে মই প্লেনিং কৰিছোঁ মানে পুখুৰীটো বনাবৰ কাৰণে মানে এতিয়া মানে মই এইফালে মানে ৱালটো দিম বুলি ভাবি আছোঁ মই এইফালেদি ৱাল দিম মানে এইফালেদি ৱাল দি কিনে মানে পুখুৰীটো বনাব লাগিব নহ'লে এইফালেদি যদি ৱাল নিদিয়ে তেনেহ'লে এই ওপৰৰ পৰা মাটি পৰি কিনে মানে পুখুৰীটো মানে বজাই হৈ যাব তেতিয়া কি হ'ব পুখুৰীয়ে নাথাকিব তেতিয়া মানে আগত মই পুখুৰীটো ভালকৈ বনাই ল'ম তাৰপিছত মানে চাইডটো মানে ৱাল দিব লাগিব উপায় নাই আৰু চাইডটো যদি ৱালটো নিদিয়ে তেনেহ'লে ইয়াত মাছ এৰিব নোৱাৰিম অহাকালি মাৰি চাম মাছটো মানে কিমান ডাঙৰ হৈছে মানে গৰাই মাছটো তো নেক্সট ভিডিঅ'ত আপোনালোকে গম পাব পুখুৰী মাছ কিমান ডাঙৰ হৈছে বেলেগ মাছ মানে পুখুৰীত মই দিয়া নাই মানে গৰাই মাছ দিছোঁ আৰু আপোনালোকে ভাবিব পাৰে যে খাদেম ভাইয়া মানে পুখুৰী মাছটো মানে বৰহিৰে চব মাৰিব নেকি তো চব নামাৰো মানে এটা দুটা মই মাৰিম জাষ্ট কালি মাছটো মানে কিমান ডাঙৰ হৈছে সেইটো চাবৰ কাৰণে বৰহি দি মাৰিম মানে নেক্সট ভিডিঅ'ত আপোনালোকে দেখা পাব মাছ কিমান ডাঙৰ হৈছে মাৰি কিনে চাম এতিয়া গা ভা ধুই কিনে এতিয়া ভাত খাই কিনে এতিয়া যাম ডিউটিত তো অলপ পিছত জনাই আছো খাচী মুৰ্গী দুটা বিক্ৰী কৰি কিমান পালো A few moments later. ফাইনালি ভাত খাই কিনে ওলাই আহিলো ডিউটিত আৰু এতিয়া যাই আছো ডিউটিত তো মানে ৰাজীৱ দাৰ কাৰণে এটা বস্তু সাৰপ্ৰাইজ বস্তু ললো তো ৰাজীৱ দাক মই ফোন কৰিছিলো ৰাজীৱ দা বোলে আহি আছে ৰাজীৱ দাক যেতিয়া সাৰপ্ৰাইজ বস্তু লৈছো যে সেইটো মানে কি বস্তু হয় এইটো অলপ গম পাবা অলপ পিছত দেখাই আছো আপোনালোকে ৰাজীৱ দা বুলি ক'লে গম নাপায় আপোনালোকে ছাগল ভাই বুলি ক'লে মানে চবে গম পায় ছাগল ভাই আহক আগত ছাগল ভাই অহাৰ লগে লগে সাৰপ্ৰাইজটো মানে দেখুৱাই আছো আপোনালোকক আমাৰ জানি দোষ মানুহ আহি আছে সিহঁতে মানে 2জন আহি আছে সিহঁতক আহিব দিয়ক তাৰপিছত সাৰপ্ৰাইজ দি আছে সিহঁতক মানে আমি যাতে সাৰপ্ৰাইজ দি আছে সিহঁতক কিমান লেটত আহি আছে মানুহজন ইমান লেজি কি খাতৰা লেজি বে ইমান লেট কৰি আহিছ কিয় মই কৈ আছো তাক 8টাতে আহি পাবৰ কাৰণে আৰু সি কি কৰিছে 10টা বজাত আহি পাইছে এনেকুৱা লেজি মানুহ
সাৰ্ভাছটো দিম নে নিদিম মানে ভাবি আছো মই তো দি আছো সাৰ্ভাছটো সাৰ্ভাছ লবি না নাই কক সাৰ্ভাছ লবি না মই হাঁহি উঠিলে সাৰ্ভাছ ল'ব লাগে বোলে সাৰ্ভাছ কুচু কুচু কৰি দিম এই যিটো সাৰ্ভাছ সাৰ্ভাছ কি বস্তু দে সাৰ্ভাছ দিলো এই যে মানে ছাগল ভাইক মানে সাৰ্ভাছ দিলো কি বস্তু এইটো চাওক এইটো কমলা নেকি কমলা নে কি এইটো তুমিহে গম পাবা সাৰ্ভাছ সাৰপ্ৰাইজ তো ফাইনেলি মানে ৰাজীৱ দাক সাৰপ্ৰাইজ দি দিলো ছাগল ভাইক আৰে হলে আহাৰ লগত জানে দুশ্মনী মানে কুচা লাগি যায় মই আহাৰ লগা লাগে জানে দুশ্মনীটো ছাগল ভাই সাৰপ্ৰাইজ কেনেকুৱা লাগিল বঢ়িয়া লাগছে বঢ়িয়া লাগছে না একদম তুই চাবি আকৌ ৰাং ফুলিগনে নো লাডি নো চাবি লাগে তাক চাবি লাগে কপি লাগে মই মানে এটা বস্তু মানে ৰাজীৱ দাক মানে সাৰপ্ৰাইজ দিছিলো আৰু জেঠে মানে আমাক ৱেইট কৰি কৰি খং উঠি আছে মানে দাঁত চাত ভাঙি দিবা চাই আছে মানে কি দেখি আছো তুমি এই কমলা দেখাইছো কিয় কিয় তো ইয়াত মানে ফটোত মানে মিটাৰটো লগাইখিনি মানে যাব লাগে ঘৰতো মানে তো সোনকালে মই যাম তো অলপ পিছত আপোনালোকে গম পাবা দুটা খাচী মুৰ্গী বিক্ৰী কৰি কিমান পালোঁ ফটোত মানে ইয়াত মানে মিটাৰ লগাব লাগে মিটাৰ লগাইখিনি যাই আছোঁ ঘৰত গৈখিনি আপোনালোকক জনাই আছোঁ অলপ পিছত গম পাব কিমান পালোঁ দুটা খাচী মুৰ্গী বিক্ৰী কৰি A few moments later. তো ফাইনেলি ডিউটি শেষ কৰি আহিলোঁ ঘৰত আৰু এতিয়া বাজিল 5টা তো এতিয়া মই আপোনালোকক জনাই আছোঁ দুটা খাচী মুৰ্গী বিক্ৰী কৰি মই কিমান পালোঁ 1 বছৰ 3 মাহ খাচী মুৰ্গীটো মানে বিক্ৰী কৰি পালোঁ পইচা 3,800 টকাত মানে বিক্ৰী কৰি দিছিলোঁ মানে খাচী মুৰ্গীটো আৰু খাচী মুৰ্গী আছে আৰু যদি আপোনালোকক লাগে তেনেহ'লে কমেণ্ট কৰি জনাব যদি আপোনালোকে কমেণ্ট কৰি জনালে মই কণ্টেক্ট নম্বৰটো দি দিম তেতিয়া আপোনালোকে ফোন কৰি কিনি মোৰ লগত যোগাযোগ কৰিব পাৰিব সৰু পোৱালে লোকেল মুৰ্গী আনিব লাগে তাৰ কাৰণে মানে খাচী মুৰ্গী যিমানখিনি আছে মই বিক্ৰী কৰি আছোঁ দুটাটো অলৰেডি বিক্ৰী কৰি দি দিলোঁ 3,800 টকাত তো আপোনালোকক এতিয়া জনাই দিলোঁ মানে দুটা খাচী মুৰ্গী বিক্ৰী কৰি কিমান পালোঁ 3,800 টকাত মই বিক্ৰী কৰি দিছোঁ তো আপোনালোকে গমেই পাইছে তো আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ভিডিঅ' চাই কেনেকৈ লাগে যদি ভাল লাগে তেনেহ'লে কমেণ্ট চাই ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকক টিং টাং মাৰ দিব তো আহি আছে নেক্সট ধেমাকেদাৰ ব্লগ আজিৰ কাৰণে বাই বাই